যা পান কৰি আছে অ মোৰ মাই গাখীৰখিনি দেখোন গোটাই খাই পেলাব যা কিমান খা যা 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 এ পোৱালিটো ঠেলা মাৰি দিলে চালিনি আমায়া ঘৰত দানা থৈ দিছো নহয় কোমল ভাত থৈ দিছো চাপৰ আনি থৈ দিছো খাবিয়া আমায়া আহিয়া এ গাভীজনী ঘৰলৈ আৰু পোৱালিটো বাগৰি অ পৰিলা ভূ তাকো দেখি গাভীজনী দেখি গাভীজনী সন্তুষ্ট নাৰী এটুপি গাখীৰৰ কাৰণে মোৰ এই কণমানি পোৱালিটোক ঠেলা মাৰি মাটিত বগৰাই দিলে আৰু নাৰী হয় সন্তানৰ মন নুবুজিলি আৰু সন্তুষ্ট নাৰী যেতিয়াই সেই পোৱালিটো জন্ম পোৱাৰ পিছত জংঘলৰ মাজত পৰিচ্ছন্নতাই আছিল উঠি আহিব পৰা নাছিল আৰু এতিয়াই সেই পোৱালিটোক তুমি এটুপি গাখীৰৰ কাৰণে ঠেলা মাৰি মাটিত বগৰাই দিলি আৰু তেতিয়াই কিন্তু তুমি ঘৃণা কৰি সহায় নকৰি ঘৰলৈ গুচি গৈছিলি সেই সন্তুষ্ট নাৰী যেনেকৈ আমাৰ সন্তানে জন্মিয়ে খোজ কাঢ়িব পৰা নাছিল যেনেকৈ আমাৰ সন্তানে জন্মিয়ে খোজ কাঢ়িব পৰা নাছিল ঠিক তেনেকৈ তোমালোকৰ সন্তানেও জন্মিয়ে খোজ কাঢ়িব নোৱাৰিব তোমালোকৰ সন্তানেও জন্মিয়ে খোজ কাঢ়িব নোৱাৰিব তোমালোকৰ সন্তানেও জন্মিয়ে খোজ কাঢ়িব নোৱাৰিব এয়া তুমি নিশ্চয় জানিবা আৰু সন্তুষ্ট নাৰী আমি সেই লেতেৰা জাগাত থকা বুলি ঘৃণা কৰি ঘৰলৈ গুচি গৈছিল হে সন্তুষ্ট নাৰী তোমাৰ এদিন সেই লেতেৰা জাগাতে জন্ম হব তোমাৰ এদিন সেই লেতেৰা জাগাতে জন্ম হব এয়া তুমি নিশ্চয় জানিবা মতে শিলবতা বৰষুণ আহিলে দেখি চালিনি ব্ৰজপাত পৰিলাহি অ চালিনি মৰি থাকিল অভূমি ৰায় লগে যমৰ দূত আহি শালিনীৰ জীৱটো লৈ যায় চিত্ৰগুপ্ত গতাই দিয়ে আৰু চিত্ৰগুপ্তই শালিনীৰ পাপ পুণ্য হিচাপ কৰি যমৰাজাক কৈছিল মহাৰাজ এই নাৰীজনী আছিল অত্যাচাৰী নামানিছিল গুৰু গোসাঁই নামানিছিল গুৰু গোসাঁই স্বামীৰ প্ৰতিও নাছিলে ভকতি দিনে নিশাই পাৰিছিল গালি
দিনে নিশাই পাৰিছিল গালি এই নাৰী জনী নামানিছিল গুৰু নামানিছিল গুৰু এই নারীজনীয়ে কোনোদিনেই হৰিৰ নাম লোৱা নাছিল আৰু এই নারীজনীয়ে সদায় ৰূপ যৌৱনক লৈ অহংকাৰ কৰিছিল আৰু মহাৰাজ এই নারীজনীয়ে গৰ্ভৱতী অৱস্থাত সেই গাভীজনীক পালন নকৰি ঘৰৰ পৰা খেদি পঠাইছিল আৰু যেতিয়া গাভীজনী ঘৰলৈ আহিছিল তেতিয়াই দেখিও নেদেখাৰ ভাও ধৰি এটুপি গাখীৰৰ কাৰণে কণমানি পোৱালিটোক ঠেলা মাৰি মাটিত বগৰা দিছিল আৰু ঘৃণা কৰি লেতেৰা জেগাত থকা বুলি ঘৰলৈ গুচি গৈছিল মহাৰাজ এই নাৰীজনী মহা পাপী আছিল নাই নাই এই চিত্ৰগুপ্তৰ কথা শুনি জমঘৰ মৰা হয় এই নাৰীজনীৰ জীৱটো লৈ যাই তোমালোকে এই কুম্ভীপাত নৰকত এই 16খন নৰকত শাস্তি দি যেতিয়াই এই নাৰীজনীক তোমালোকে এবছৰলৈ শাস্তি থাকিবা যেতিয়াই এবছৰ পূৰ্ণ হ'ব তেতিয়াই তোমালোকে এই নাৰীজনীৰ জীৱটো লৈ যাবা শুনা দুৰ্গণ যেনেকৈ এই নাৰীজনীয়ে সেই গাভীজনীক লেতেৰা জেগাত থকা বুলি ঘৃণা কৰি ঘৰলৈ গুচি গৈছিল ঠিক তেনেকৈ এই নাৰীজনীৰ জীৱটো তোমালোকে সেই গাহৰিৰ গৰ্ভত জন্ম দিবা লৈ যোৱা তেতিয়া প্ৰভু নাৰায়ণে নাৰদক চাই সুধিছিল হে নাৰদ তুমি মই কোৱা কাহিনীটো শুনি আছা নহয় মই কোৱা কাহিনীটো ভালদৰে বুজি পালা নহয় কিয় বিবাহিত মহিলাক সেই গোমাতাই অভিশাপ দিছিল আৰু কিয় সেই নাৰীজনীৰ জীৱটোক গাহৰিৰ গৰ্ভত জন্ম দিব লগা হ'ল আৰু কিয় মনুষ্যৰ সন্তানে এতিয়াও জন্মে খোজ কাঢ়িব নোৱাৰে এয়া আছিল তুমি সোধা প্ৰশ্নৰ উত্তৰৰ কাহিনী কিন্তু নাৰদ সেই পৃথিৱীত যিজন মনুষ্যই গোমাতাক কৰিব সেৱা শুশ্ৰূষা যিজন মনুষ্যই সেই গোমাতাক কৰিব সেৱা শুশ্ৰূষা তেওঁৰে মংগল সিদ্ধি হ'ব তুমি নিশ্চয় জানিবা তেওঁৰে মংগল সিদ্ধি হ'ব এয়া তুমি নিশ্চয় জানিবা হৰি তোমাৰ চৰণে ললো শৰণ হে হৰি তোমাৰ চৰণে